শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ বৰগাছা পৰিচালনা সমিতিৰ উদ্যোগত প্ৰয়াত ৰবীন চন্দ্ৰ তালুকদাৰৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা গীতা কীৰ্তন আৰু সন্তুষ্ট সততম যোগী তৎমাদিলা নিশ্চয় ময়া অর্পিত মনোবুদ্ধি যোমত ভক্ত সমে প্রিয় যস্মাৎ নদিজতে লোকো লোকান বিজয়তে সদা হর্ষম অর্ষম ভয় দেশরা গৈমুক্ত দশ সমেব অতীব প্রিয় অনপেক্ষ সুচরিতক্ষ উদাসীনগত বাঠ সর্বারম্ভ প্রত্যেকী যোগ ভক্ত সমে প্রিয় যোনা হিষ্যতি ন দৃষ্টি ন সুসতি ন কাঙ্গতি শুভাশুভ প্রত্যেকী ভক্তানাম সমে প্রিয় সমসপ্ত সমিত্রেশ তথা মানবমান শীতস্ত সুখদুভেয় সমং সংগতি বিপর্জিত তুল্য নিন্দাস্তুতি মৌনে সন্তুষ্ট গেছে অনিকেত স্থিরমতি ভক্তি মানমে প্রিয় নর কোৰাণ পাঠেৰে সদগতি বিচাৰে ولهم عذاب أليم بما كانوا يكذبون وإذا قيل لهم لا تفسدوا في الأرض قالوا إنما نحن مصلحون ألا إنهم هم المفسدون ولكن لا يشعرون সদগতি বিচাৰে মৃতকৰ আত্মাৰ নলবাৰী জিলাৰ দক্ষিণ পূব প্ৰান্তৰ বৰগাছা শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বিশিষ্ট সমাজকৰ্মী তথা বৰগাছা মিলন হাইস্কুলৰ অৱসৰী জ্যেষ্ঠ সহায়ক প্ৰয়াত ৰবীন চন্দ্ৰ তালুকদাৰৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা আজি দিনজোৰা কাৰ্যসূচীৰে বৰগাছা দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰে। তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলন কৰে প্ৰয়াত তালুকদাৰৰ সহধৰ্মিনী দীপ্তৰা তালুকদাৰে। আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বৰগাছা মিলন হাইস্কুলৰ প্ৰধান শিক্ষক ফণীন্দ্ৰনাথ বুজৰ বৰুৱাই। উল্লেখ্য যে প্ৰয়াত তালুকদাৰে যোৱা 17 আগষ্ট সন্ধিয়া নলবাৰী বগলছ ৰোডত এখন দ্ৰুতবেগী টেম্পৰে খুন্দাত নিহত হৈছিল। উক্ত কাৰ্যসূচীৰ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত গীতা কীৰ্তন আৰু কোৰাণ পাঠ কৰি প্ৰয়াত তালুকদাৰৰ প্ৰতি শ্ৰদ্ধা জনায়। ইয়াৰ পিছতে ধৰ্মমূলক গীত পৰিৱেশন আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত প্ৰয়াত তালুকদাৰৰ গুণমুগ্ধই স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। উল্লেখ্য যে প্ৰয়াত তালুকদাৰ এইবেলি উদযাপিত হ'বলগীয়া বৰগাছা দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ প্ৰধান সম্পাদক আছিল। তালুকদাৰক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছিল অঞ্চলবাসী। অৱসৰী শিক্ষক অৰূপ কুমাৰ ডেকা আৰু ধমধমা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ কুমুদ গোস্বামীয়ে আধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হিন্দু মুছলমান সকলোৱে আজি তালুকদাৰলৈ শ্ৰদ্ধা জনায়। আনহাতে এইবেলি উদযাপিত হ'ব লগা ৰূপালী জয়ন্তী মহোৎসৱ স্থগিত ৰাখি পৰৱৰ্তী বছৰত উদযাপন কৰিব বুলি ৰূপালী জয়ন্তী উদযাপন সমিতিৰ বিষয়ববীয়াই জানিব দিয়ে। আজি আমাৰ দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী মহোৎসৱৰ মুখ্য সম্পাদক ৰবীন তালুকদাৰৰ যি প্ৰয়াণ হ'ল, সেই প্ৰয়াণৰ তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে আমি আজি ইয়াত এটা ৰাজহুৱা অনুষ্ঠান পাতিছোঁ, সৰ্বধৰ্ম প্ৰাৰ্থনা। আৰু এই অনুষ্ঠানত আমি প্ৰথমে বন্তি প্ৰজ্বলন কৰিছোঁ সহধৰ্মিনী দীপ্তৰা তালুকদাৰৰ জৰিয়তে। আৰু এই স্কুলৰে আমাৰ বৰগাছা মিলন হাইস্কুলৰ প্ৰধান শিক্ষক ফণীন্দ্ৰ বুজৰ বৰুৱাই আমাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছে আৰু সমূহ ছাত্ৰ ছাত্ৰী আৰু ৰাইজে সম্পূৰ্ণভাৱে ইয়াক শ্ৰদ্ধাঞ্জলি জনাইছে। তাৰপিছতে আমি সৰ্বধৰ্ম প্ৰাৰ্থনা হিচাপে গীতা পাঠ, কীৰ্তন পাঠ আৰু কোৰাণ পাঠৰ ব্যৱস্থা কৰিছোঁ। এই চলি আছে বৰ্তমান। আৰু ইয়াৰ পিছতে আমাৰ থাকিব আমাৰ ভক্তিমূলক গীতৰ শৰাই থাকিব আৰু ৰবীন তালুকদাৰৰ স্মৃতিচাৰণ সম্পৰ্কে এখন আমাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিছোঁ। আৰু এইমতে আমাৰ সভাৰ কাম চলি থাকিব। আৰু আমাৰ ইতিমধ্যে সভাত বিভিন্ন তেওঁৰ অনুগামীসকল আহিছে আৰু তেওঁলোকে এতিয়া আমাৰ সভাস্থলীত বহি
অনুষ্ঠানৰ উপভোগ কৰি আছে। আৰু এনেকৈ আমি প্ৰয়াত তালুকদাৰৰ আত্মাৰ শান্তিৰ কাৰণে আৰু ৰাইজৰ আমাৰ যিটো তেওঁৰ প্ৰতি থকা শোক, সেই শোকৰ কাৰণে আমি এই সভাখন পাতি মা দুৰ্গাৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ, যাতে তেওঁৰ আত্মাই চিৰ শান্তি পায়। তাৰ কাৰণে আমি এই সভাখন আজি ৰাজহুৱাভাৱে বিশালভাৱে পাতিছোঁ। এইখিনি আমাৰ আজিৰ অনুষ্ঠানৰ মুখ্য কাৰ্যসূচী আছিলে। প্ৰয়াত ৰবীন চন্দ্ৰ তালুকদাৰৰ আজি স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোৱা 17 আগষ্ট তাৰিখে সন্ধিয়া 7 বজাত বগলস্ৰোত চকত এটি পথ দুৰ্ঘটনাত তেখেতৰ অকাল মৃত্যু হয়। আৰু সেই অকাল মৃত্যুৱে এই অঞ্চল বৰগাছা, বৰবুকীয়া, গৰমচিং, দক্ষিণ ডিঙিৰা এই অঞ্চলৰ ৰাইজক শোকত নিয়মন কৰি পেলাইছে। যে প্ৰয়াত তালুকদাৰ এই অঞ্চলৰ প্ৰত্যেকটো অনুষ্ঠানৰ লগতে জড়িত আছিল। বিশেষকৈ শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা, বৰগাছা, ৰূপালী জয়ন্তী বৰ্ষ, এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ আছিল। আৰু এই ৰূপালী জয়ন্তী বৰ্ষৰ তেখেত আছিল মুখ্য সম্পাদক। কিন্তু এই আকস্মিক বিয়োগে আমাৰ এই দুৰ্গা পূজা, ৰূপালী জয়ন্তী বৰ্ষটো আমাৰ ৰাইজে এটা সিদ্ধান্ত কৰিছে যে এই অনুষ্ঠানটো, তাৰমানে ৰূপালী জয়ন্তীৰ অনুষ্ঠানটো এইবাৰ অনুষ্ঠিত নকৰি আগন্তুক বছৰত পালন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তালুকদাৰ অকল এজন ব্যক্তিয়েই নাছিল, এটা অনুষ্ঠান আছিল। মিলন হাইস্কুল বৰগাছাৰ তেওঁ অৱসৰী উচ্চ বৰ্গৰ সহায়ক আছিল। আৰু এই গোটেইবিলাক অনুষ্ঠানৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল। আৰু তালুকদাৰৰ বিয়োগে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ যথেষ্ট ক্ষতি হ'ল। লগতে মোৰ বন্ধু হিচাপে আমি একালৰ সহপাঠী আছিলোঁ। আৰু আমাক বেছিকৈ তেওঁ দুখৰ সাগৰত পেলাই থৈ আমাক এৰি গুচি গ'ল। তাৰ কাৰণে যাতে তেওঁৰ আত্মাই স্বৰ্গত শান্তি লাভ কৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু জনাই এই অঞ্চল ৰাইজে মিলি আজি আমাৰ ইয়াত স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এইখিনি নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।